নমস্কাৰ ষ্টুডিঅ'ত মই কাকু আপোনালোকে চাই আছে ফৰ নেশ্যন অসম চাওক আমাৰ সাংবাদিক মজিবুৰ ৰহমানৰ প্ৰতিবেদন নগাঁও ৰাজীৱ ভৱন ঘেৰাও বিজেপি কৰ্মীৰ নগাঁৱত ভাৰতীয় জনতা পাৰ্টিৰ সদস্যৰ উত্তাল প্ৰতিবাদ উত্তপ্ত পৰিস্থিতিৰ মাজতে বিজেপি সমৰ্থকে ৰাজীৱ ভৱন ঘেৰাও কৰাত কংগ্ৰেছ সমৰ্থকে বাধা প্ৰদান কৰে বিজেপি সমৰ্থকে আৰক্ষীৰ বেৰিকেড ভাঙি ৰাজীৱ ভৱনত প্ৰৱেশৰ চেষ্টা কংগ্ৰেছৰ সমৰ্থকে দিলে গো বেক ধ্বনি বিজেপি গো বেক অশোক সিংহাল গো বেক বিজেপি গৰুচুৰ বিজেপি ভূতচুৰ অসম চৰকাৰ হাই হাই আদি স্লোগান দি আকাশ বতাহ উত্তাল কৰি তোলে এবিনে ঘটনাস্থলীত নগাঁও আৰক্ষী অধীক্ষক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আজি এই প্ৰতিবাদত উপস্থিত থাকে নগাঁও জিলা কংগ্ৰেছৰ সভানেত্ৰী ৰুনুমণি বৰুৱাৰ লগতে নগাঁও জিলাৰ সকলো বিষয়ববীয়াসকল উপস্থিত থাকে ধিং সমষ্টিৰ যুৱ নেতা সমাজসেৱক মনোৱাৰ হুছেইন ফাৰুকী নগাঁও জিলা কংগ্ৰেছৰ সমূহ ব্লক পৰ্যায়ৰ বিষয়ববীয়াসকলৰ লগত ৰহা ব্লক এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় ৰহা ব্লকৰ পৰা উপস্থিত থাকে নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক যুৱ নেতা উৎপল বনিয়া 17 নম্বৰ জিলা পৰিষদৰ সদস্য আব্দুল জব্বাৰ ৰহা ব্লকৰ সাধাৰণ সম্পাদক খুনমণি শইকীয়া ৰহা এনএছইউৰ সভাপতি ৱাকিবুৰ আলম চহৰী মণ্ডল কংগ্ৰেছৰ সভাপতি মুকুট কোঁৱৰ নগাঁও জিলা যুৱ কংগ্ৰেছৰ সম্পাদক ইমৰান হুছেইন লগতে ৰহা ব্লক কংগ্ৰেছৰ উপসভাপতি খলিলুৰ ৰহমান উপস্থিত থাকে বটদ্ৰাৰ পৰা মজিবুৰ ৰহমানৰ ৰিপৰ্ট ফৰ নেশ্যন অসম